ৰাকেশে তাৰ মাক মালতীৰ সৈতে বাস কৰিছিল। তাৰ বিয়া এমাহৰ আগতে হৈ গৈছিল। ৰাকেশ বৰ স্বাভিমানী ল'ৰা আছিল। সি মান সন্মানক বহুত মৰম কৰিছিল। ৰাকেশ, কিছুদিনৰ পৰা মই এটা কথা লক্ষ্য কৰিছো, তহঁতৰ ঘৰত কোনোবায়ে জোৰকৈ হাঁহি থাকে। সেয়া নিশ্চয় নবৌয়ে হাঁহে ন? কি কৈছ তই? মোৰ ঘৰত কোনোবায়ে জোৰকৈ হাঁহি থকাৰ শব্দ শুনা পাৱ তই? তাৰ মানে তই মোৰ ঘৰৰ বাহিৰত ৰৈ মনে মনে আমাৰ ঘৰৰ ভিতৰৰ কথাবোৰ শুনি থাকহি ন? আৰে, বিয়া পতাৰ পাছত দেখোন তোৰ ৰঙেই সলনি হৈ গ'ল। তই মোক মাৰিবলৈ আহিছ? মই মাত্ৰ কৈছো তোৰ ঘৰৰ পৰা কোনোবায়ে হাঁহি থকাৰ শব্দ শুনা পাওঁ আৰু তোৰ ঘৰৰ কাষতেইতো মোৰ ঘৰ। তাতেনো কি হ'ল? তই তাৰ মানে মোৰ ঘৰৰ মাইকী মানুহে কথা পতা আৰু হঁহাবোৰ শুনিবলৈ বিচাৰ? এয়াতো ভুল কথা। আজিৰে পৰা তোৰ আৰু মোৰ বন্ধুত্ব শেষ। আৰে ভাই, এই সাধাৰণ কথাটোতেইনো তই বেয়া পাব লাগেনে? হ'ব দে, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিবি। মই আজিৰে পৰা আৰু নবৌৰ কথা কেতিয়াও নকওঁ। নবৌৰ কাৰণেনো তই ইমান বছৰৰ সম্পৰ্ক এটা শেষ কৰি। কথাখিনি কৈ মুকুল গুচি গ'ল আৰু ৰাকেশ ঘৰলৈ আহি দেখিলে তাৰ পত্নীয়ে মাকৰ সৈতে কথা পাতি হাঁহি আছে আৰু তাইৰ হাঁহিটো বৰ বেলেগ ধৰণৰ। মা, আপুনি ইমান ধুনীয়া কথা এটা ক'লে। কথাটো শুনি মোৰ বৰ ভাল লাগিল। বোৱাৰী, আমাৰ গাঁৱততো এনেকুৱাবোৰ ঘটনা হৈয়ে থাকে, কিন্তু মই তোমাক এটা কথা ক'ব বিচাৰো। হয় মা, কওকচোন, কি কথা? বোৱাৰী, তুমি এতিয়া আমাৰ ঘৰৰ নতুন বোৱাৰী, গতিকে তুমি ইমান জোৰকৈ নাহাঁহিবা। তুমি এনেকৈ হাঁহিলে আমাক ওচৰ চুবুৰীয়া মানুহবোৰে হাঁহিব। মই জানো তুমি হাঁহিলে তোমাৰ কণ্ট্ৰল নাথাকে, কিন্তু তুমি চম্ভালিব লাগিব। তেতিয়াই মালতীৰ নজৰ কাষতে ৰৈ থকা ৰাকেশৰ ওপৰত পৰিল আৰু তেতিয়াই মালতীয়ে ৰাকেশক ক'লে, ৰাকেশ, তই কেতিয়া আহিলি? মই তোক দেখাই নাছিলো। মা, খাবলৈ কিবা বনাইছা যদি মোক খাবলৈ দিয়া। মোৰ বৰ ভোক লাগিছে। মই কেতিয়াবাই আহিলো, ইয়াতে ৰৈ তোমালোকৰ কথাবোৰ শুনি আছিলো। খাবলৈতো কেতিয়াবাই বনালো, তোলৈহে ৰৈ আছিলো। বোৱাৰী, যোৱাচোন, যা যোগাৰখিনি কৰাগৈ। কাবেৰীয়ে খাদ্যখিনি উলিয়ালে আৰু সিহঁতে খাবলৈ বহিল আৰু তেতিয়াই খঙতে ৰাকেশে মাকক ক'লে, মা, তুমি তাইক কৈ দিয়া তাই অলপ কমকৈ হাঁহিবলৈ। গাঁৱৰ মানুহবোৰে মোক কৈছে তাই বোলে হঁহাৰ ধৰণটো বহুত বেলেগ। চা ৰাকেশ, মইতো তাইক কথাবোৰ বুজাইছোৱেই, বুজিলেতো ভালেই, নহ'লে গাঁৱৰ মানুহবোৰে আমাকেই হাঁহিব। সেই কথাটোৰ বাবেই সিহঁতৰ মাজত তৰ্কাতৰ্কি হ'ল আৰু তেতিয়াই ৰাকেশ তাৰ পৰা উঠি আহিলে আৰু পিছদিনা মাকে ৰাকেশক কথা লগালে, ৰাকেশ, তই বোৱাৰীক কথাবোৰ ভালকৈ বুজাই কবি। তাই যাতে ইমান জোৰকৈ নাহাঁহে। তাই হাঁহিলে ওচৰ চুবুৰীয়া সকলোবোৰ মানুহেই শুনে। এনেকৈ হ'লেতো মানুহে আমাক বহুত হাঁহিব। কথাটো তুমি ঠিকেই কৈছা মা। মই তাইক কথাবোৰ ভালকৈ বুজাম। তাইৰ কাৰণেতো আমি মানুহৰ হাঁহিৰ পাত্ৰ হ'ব নোৱাৰো। ৰাকেশে কাবেৰীক দুবাৰ তিনিবাৰকৈ বুজালে, কিন্তু তথাপিও কাবেৰীৰ হঁহাৰ ধৰণ সলনি নহ'ল। তাই লাহেকে হাঁহিলেও বাহিৰৰ মানুহে শুনে আৰু তাই হঁহাৰ শব্দবোৰ বৰ বেলেগ ধৰণৰ আছিল। তেনেকৈয়ে এদিন ৰাতি ৰাকেশে নিচা খাই ঘৰলৈ আহিছিল আৰু তেতিয়াই সি দেখিলে কাবেৰীয়ে কাৰোবাৰ সৈতে হাঁহি হাঁহি ফোনত কথা পাতি আছে আৰু তাই হাঁহি থকাৰ বাবে ৰাকেশৰ বহুত খং উঠিল আৰু তেতিয়াই সি কাবেৰীক এচৰ মাৰি দিলে আৰু ৰাকেশে কাবেৰীক মৰাৰ বাবে কাবেৰীয়ে তালৈ লাগি চালে। তুমি জানানে মই তোমাক এই চৰটো কিয় মাৰিলো? কাৰণ তোমাৰ হাঁহিত তোমাৰ কণ্ট্ৰল নাই। তুমি যেনেকৈ হাঁহা, গাঁৱৰ মানুহবোৰে আমাক ঠাট্টা কৰে। তোমাৰ বাবে মই মোৰ মান সন্মান এই সকলোবোৰ খেদিব নোৱাৰো নহয়। মোৰ হাঁহিটো মোৰ অভ্যাস হৈ গ'ল। মই এতিয়া এৰিব নোৱাৰো। মই কি কৰো কওকচোন? তথাপিও আপুনি মোক মাৰিব নালাগিছিল। পিতেক আৰু বোৱাৰীয়েকে কাজিয়া লাগি থকাৰ বাবে মাকে বৰ ভাল পাইছিল, কিন্তু সেই কাজিয়াখন লাহে লাহে ডাঙৰ হৈ গ'ল আৰু ৰাকেশে কাবেৰীৰ ডিঙিত ধৰিলে আৰু মাক ৰুমলৈ অহাৰ আগতেই কাবেৰী মৰি থাকিল।
মাকে কাবেৰীৰ মৃত্যুক সাধাৰণভাৱে ল'লে আৰু সেই কথাটো গাঁৱৰ মানুহবোৰৰ আগত আত্মহত্যা বুলি ক'লে আৰু মানুহবোৰেও সেই কথাটো বিশ্বাস কৰি ল'লে। তেনেকৈয়ে সেই ঘটনাটোৰ ছমাহৰ পাছত ইমান ৰাতিখন কোনে ইমান জোৰ জোৰকৈ হাঁহি আছে আৰু অলপ সময় এই হঁহাৰ শব্দবোৰ শুনিলে মোৰ কাণৰ পৰা তেজ ওলাই যাব। কোনোবা আছা যদি সেই মানুহগৰাকীক ৰখোৱা। কোনে ইমান ৰাতিখন হাঁহি আছে বাৰু? ৰাক্ষসে হঁহাৰ দৰে। হঁহাৰ শব্দবোৰ শুনি মানুহবোৰ নিজৰ নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল, কিন্তু তেওঁলোকে বাহিৰত একোৱেই নেদেখিলে। কিন্তু হঁহাৰ শব্দবোৰ এতিয়াও শুনি আছিল। তেনেকৈয়ে যেনে তেনে ৰাতিটো পাৰ হ'ল আৰু পিছদিনা ৰাতিপুৱা মোৰ এনেকুৱা লাগিছে আমাৰ লগত কোনোবায়ে ধেমালি কৰিছে। কাৰণ যোৱাকালি ৰাতিটো আমি সকলোবোৰ নিজৰ নিজৰ ঘৰৰ পৰা ওলাই আহিছিলো। তেতিয়াতো আমি কাকো দেখা নাপালো। আপুনি কোৱা কথাটো নোহোৱা নহয়, কিন্তু আজি ৰাতি যদি তেনেকুৱা আকৌ হয় তেতিয়াহ'লে কিন্তু আমি কথাটোৰ সন্ধান উলিয়াব লাগিব। কথা বতৰা পাতি সকলোবোৰ মানুহ নিজৰ নিজৰ ঘৰা-ঘৰি গুচি গ'ল আৰু সেইদিনা ৰাতি সকলোবোৰ মানুহে আহাৰ খাই শুই আছিল আৰু আধা ৰাতি হোৱাৰ লগে লগে সেই হঁহাৰ শব্দটো তেওঁলোকে আকৌ শুনিলে। হঁহাৰ শব্দটো যদি মই আৰু অলপ সময় শুনো তেতিয়াহ'লে মোৰ কাণ ফাটি যাব। কথাখিনি কৈ মালতী পৰি গ'ল আৰু মুকুল আৰু ৰাকেশে তেওঁক উঠাবলৈ ধৰিলে, কিন্তু তেতিয়াই সিহঁতে আকৌ সেই হঁহাৰ শব্দটো শুনিলে। চবকে মাৰি পেলাম মই, চবকে মাৰি পেলাম। মোৰ হাঁহিত তহঁতৰ হাঁহি উঠিছিল নহয়, এতিয়া চাই থাক মই তহঁতৰ কি অৱস্থা কৰোঁ। সেই শব্দটোৰ পাছত হাঁহিটো ৰৈ গ'ল আৰু পিছদিনা সকলোৱে একগোট হৈ কথা পাতিলে। চা ৰাজু, তোক এটা কথা কওঁ, তই কিন্তু বেয়া নাপাবি। তোৰ পত্নী মৰা 6 মাহ হৈছে আৰু এই হাঁহি থকাৰ শব্দটো শুনি মোৰ এনেকুৱা লাগিছে সেয়া তোৰ পত্নীৰ আত্মাটো। তোৰ পত্নীৰ আত্মাটোৱে চাগে মুক্তি পোৱা নাই, সেইবাবে চাগে তাই এনেকৈ ঘূৰি ফুৰিছে। ককাজনৰ কথা শুনি ৰাকেশে ক'লে, নাই নাই, নহয়, মই সকলোবোৰ কাম কাজ বিধি বিধান মতেই কৰিছো, একো কাম লৈ যাবলৈ দিয়া নাই। নাই, সেয়া মোৰ পত্নীৰ আত্মা হ'বই নোৱাৰে। মোৰ ল'ৰায়ে ঠিকেই কৈছে, সেয়া বোৱাৰীৰ আত্মা নহয় আৰু কেতিয়াও হ'বও নোৱাৰে। ককাজনৰ কথাত গাঁৱৰ মানুহবোৰে সন্মতি জনালে, কাৰণ সেই হাঁহিৰ শব্দবোৰ কাবেৰীৰ নিচিনা আছিল আৰু তাইৰ হাঁহিৰ শব্দবোৰ বৰ বেলেগ ধৰণৰ আছিল। ৰাকেশ যেতিয়া তাৰ পৰা ঘৰলৈ আহিলে আৰু সি যেতিয়া আইনাত চাই মূৰ ফণিয়াই আছিল, তেতিয়াই সি আইনাত এজনী ভয়ানক চোৰেল দেখিলে। চোৰেলজনীৰ দাঁতকেইটা বহুত দীঘল দীঘল আছিল। সি যেতিয়া পিছলৈ ঘূৰিলে তেতিয়া চোৰেলজনী তাৰ পাছফালেই ৰৈ আছিল আৰু তেতিয়াই তাই জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে। ৰাকেশ, তই মোক চিনি পাইছনে? মই তোৰ পত্নী কাবেৰী। তহঁতে গাঁৱৰ মানুহবোৰৰ আগত এইবোৰ কি কাহিনী শুনাইছ? মই আত্মহত্যা কৰিলো, সেইবাবেইতো মই ইয়ালৈ আহিছো। মই এতিয়া তহঁতৰ আচল চৰিত্ৰটো গাঁৱৰ মানুহবোৰৰ আগত উদঙাই দিম। পিতেকে চিঞৰ বাখৰ কৰি থকাৰ বাবে মাক পতাপত তাৰ ৰুমলৈ আহিলে আৰু পিতেকে তেনেকৈ কান্দি কুটি থকা দেখি মাকে তাক সুধিলে, ৰাকেশ, ইয়াত দেখোন কোনোৱেই নাই, তেতিয়াহ'লে তই এনেকৈ কান্দি কুটি কিয় চিঞৰ বাখৰ কৰি আছ? মা, মই যি অপৰাধ কৰিলো তাৰ বাবে মই কাবেৰীক ক্ষমা খুজিছো। ৰাতি যে গাঁৱৰ মানুহবোৰে হাঁহি থকাৰ শব্দ শুনা পাই, সেয়া সঁচাকৈয়ে কাবেৰীৰ আত্মাটো হয়। তাই এতিয়া আমাক সকলোকে মাৰিবলৈ আহিছে। মা, তাৰ মানে কাবেৰীয়ে বিচাৰিছে আমি যি কৰিলো সেয়া আমি গাঁৱৰ মানুহবোৰৰ আগত কৈ দিওঁ। নাই, মই লাগিলে মৰি যাম, তথাপিও মই এই কথাটো কাকো ক'বলৈ নাই। আপোনালোকক মাৰিবলৈ মোৰ বেছি সময় নালাগে, মোৰ মৰমৰ শাহুমা আৰু পতিদেৱ। মই একেৰাহে হাঁহি থাকিলে আপোনালোকৰ কাণৰ পৰ্দা ফাটি যাব আৰু তেনেকৈয়ে আপোনালোকৰ মৃত্যু হ'ব। তেনেকৈ যদি মৰিবলৈ মন নাই তেতিয়াহ'লে গাঁৱৰ মানুহবোৰক গৈ কথাবোৰ কৈ দিয়কগৈ। চোৰেলজনীৰ কথা শুনি মালতীয়ে লগে লগে পিতেকৰ হাতত ধৰি তাক ঘৰৰ পৰা উলিয়াই আনিলে আৰু সিহঁত এজন ত্ৰান্তিকৰ ওচৰলৈ গ'ল আৰু তেওঁক সিহঁতে কথাবোৰ ক'লেগৈ। কথাবোৰ শুনি ত্ৰান্তিকজনে ক'লে,
আপোনালোক দুয়োজনে মিলি যি কাম কৰিলে বহুত বেয়া কাম কৰিলে। আপোনালোকে বিনা দোষতে এগৰাকী মহিলাক মাৰি পেলাব নালাগিছিল। ত্ৰান্তিকজনে বহুত ভাবি চিন্তি সিহঁত দুয়োজনকে সহায় কৰিলে। ত্ৰান্তিকজনে সিহঁত দুয়োজনকে দুটা তাবিজ দিলে আৰু সিহঁতে সেই তাবিজ দুটা ঘৰৰ বাহিৰতে থৈ দিলে। তথাপিও তালৈ চোৰেলজনী আহিল আৰু তাই জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু চোৰেলজনীৰ হাঁহিৰ শব্দ শুনি তালৈ গাঁৱৰ মানুহবোৰ আহি গ'ল। গাঁৱৰ মানুহবোৰক দেখি চোৰেলজনীয়ে তেওঁলোকক ক'লে, আপোনালোকৰ প্ৰতি মোৰ একো বেয়া ভাৱ নাই, কিন্তু মই আপোনালোকক এটা কথা ক'বই লাগিব। মোৰ মৃত্যুৰ কাৰণ হৈছে মোৰ স্বামী আৰু মোৰ শাহু মা। চোৰেলজনীয়ে গাঁৱৰ মানুহবোৰক কথাখিনি কোৱাৰ পাছতেই তাই সিহঁত দুয়োজনকে মাৰি পেলালে আৰু সিহঁতক মৰাৰ পাছতেই তাইৰ আত্মাটোৱে মুক্তি পালে।